অসমৰ যিকোনো প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত যদি বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচাৰে তেতিয়াহ'লে CW এটা এক্সাম দিব লাগে আৰু এই এক্সামৰ ইতিমধ্যে এটা নটিফিকেশ্যন প্ৰকাশ পাইছে ইতিমধ্যে SSUHS এই নোটিছ জাৰি কৰিছে ইয়াতে কোৱা হৈছে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্লোমা ইন ফাৰ্মাচী or bachelor in pharmacy courses in both the government and private institutions of Assam for this session 2025 অৰ্থাৎ ইয়াতে কোৱা হৈছে যে অসমৰ ভিতৰত যদি বি ফাৰ্ম আৰু ডি ফাৰ্ম প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব আৰু সেই এন্ট্ৰেন্স পৰীক্ষাৰ এইটো হৈছে নটিফিকেশ্যন ইয়াতে কোৱা হৈছে যে তোমালোকৰ এই পৰীক্ষা 8/6/2025 অনুষ্ঠিত কৰিব অৰ্থাৎ জুন মাহৰ 8 তাৰিখে তোমালোকৰ এই এন্ট্ৰেন্স এক্সাম SSUHS কণ্ডাক্ট কৰিব এই পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে www.ssuhs.in এই ৱেবছাইটত গৈ 30 এপ্ৰিলৰ পৰা আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 23 মে গতিকে তোমালোকে যদি অসমৰ ভিতৰত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচৰা তেতিয়াহ'লে এই পৰীক্ষাৰ বাবে এপ্লাই কৰিবা ইয়াৰ লাষ্ট ডেট হৈছে 23 মে 2025 আৰু তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত কৰিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু নগাঁও নলবাৰী লখিমপুৰ ধুবুৰী এণ্ড কোকৰাঝাৰ এইকেইখন ডিষ্ট্ৰিক্টত তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াতে কোৱা হৈছে এডমিট কাৰ্ডছ উইল বি এভেইলেবল অনলাইন at www.ssuhs.in from 31/5/2025 which can be download after login অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে যি এডমিট কাৰ্ড থাকিব সেই এডমিট কাৰ্ড 31 মেৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এই ৱেবছাইটৰ নাম হৈছে www.ssuhs.in এই পৰীক্ষাৰ কি সিলেবাস থাকিব এই বিষয়ে মই ডিটেইলছ এটা ভিডিও বনাইছো এই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব পাৰে আৰু যদি কোনো ধৰণৰ এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ একেবাৰে কম খৰচত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচাৰে তেতিয়াহ'লে স্ক্ৰিনত দিয়া টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰে লিমিটেড সিট নো এন্ট্ৰেন্স এক্সাম ডাইৰেক্ট এডমিশ্যন হ'ব